সবুজ মাহাতো, আশিক তান্তি, শিমল বাউরি, তাৰপিছত সতীৰ্থ মোৰ বন্ধু পঞ্চায়ত কমিটি ৱৰ্কিং সভাপতি ৰমেন দাস ডাঙৰীয়া দেৱক আগুৱাই আহিবৰ বাবে অনুৰোধ জনাইছোঁ। আজি আমাৰ ৰাঙাপাৰা সমষ্টিৰ বালিপাৰা ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু নিজ গৰৈমাৰী মণ্ডল কংগ্ৰেছৰ সহযোগত আজি আমাৰ এটা বৃহত্তৰ যোগদান কাৰ্যসূচী হৈছে। আজি আপকে আদি কৰি বিভিন্ন দলৰ সামাজিক ব্যক্তিয়ে যোগদান কৰিছে। গতিকে আজি আমি তেখেতসকলক আমি জিলা কংগ্ৰেছৰ তৰফৰ পৰা আদৰণি জনাইছোঁ। আশা ৰাখিছোঁ এই যিসকল ব্যক্তি আজি কংগ্ৰেছ দলৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ দলৰ নীতি আদৰ্শ সন্মান জনাই তেখেতসকলে আমাৰ দললৈ আহিছে, আমি তেখেতক স্বাগতম জনাইছোঁ। আৰু ভৱিষ্যতৰ দিনত তেখেতসকলৰ সহযোগত আমাৰ এই সমষ্টিটো ৰাঙাপাৰা সমষ্টিত আমাৰ কংগ্ৰেছৰ ভেটি শক্তিশালী হ'ব আৰু ৰাঙাপাৰা সমষ্টি শক্তিশালী হ'লে অসম শক্তিশালী হ'ব। কিন্তু ইয়াত দেখিলোঁ যে অলপ কিছুদিন আগতে মন্ত্ৰীগৰাকী আমাৰ গাৰ্জেন মিনিষ্টাৰে কৈ গৈছে যে বিজেপিৰ সদস্য ভৰ্তি লাখ লাখ হৈছে। কিন্তু বিজেপিৰ সদস্য ভৰ্তি আমি আপোনালোকে চাব যে বিজেপিৰ সদস্য ভৰ্তি কৰিবলৈ এতিয়া ক'ৰবাত দোকান দিবলগীয়া হৈছে, ক'ৰবাত টেবুল পাতি বহিছে, ক'ৰবাত যদি ফুটবল খেল হৈছে তাতো গৈ টেবুল পাতি বহিছে। আৰু গোটবিলাকৰ যিসমূহ আছে এই গোটবিলাকৰ মেম্বাৰবিলাকক এতিয়া কি কৰিছে যে আধাৰ কাৰ্ড তেওঁলোকৰ যিগৰাকী লিডাৰ থাকে আধাৰ কাৰ্ড বিচাৰিছে, কাৰোবাৰ পান কাৰ্ড বিচাৰিছে। সেই আধাৰ কাৰ্ড পান কাৰ্ড কিয় বুলি সুধিলে কয় যে নহয় আমাক কিবা এটা কামৰ কাৰণে লাগে, আৰু তেওঁলোকক আনি পেলাই মেম্বাৰশ্বিপ কৰিছে, কৰি পেলাই তেওঁলোকক পিছত কৈছে আপোনালোক আমাৰ বিজেপিৰ সদস্য কৰা হ'ল, আৰু যদি আপোনালোকে বিজেপিৰ সদস্য নহয় তেতিয়াহ'লে আপোনালোক গোটৰ পৰা উলিয়াই দিয়া হ'ব। গতিকে এনেধৰণে ভয় ভাবুকেও তেওঁলোকে আজি মেম্বাৰশ্বিপ কৰিবলগীয়া হৈছে। গতিকে আজি বিজেপিৰ অৱস্থাটো সেইটো হৈছে। সবুজ মাহাতো, আশিক তান্তি, শিমল বাউরি, তাৰপিছত সতীৰ্থ মোৰ বন্ধু পঞ্চায়ত কমিটি ৱৰ্কিং সভাপতি ৰমেন দাস ডাঙৰীয়া দেৱক আগুৱাই আহিবৰ বাবে অনুৰোধ জনাইছোঁ। আজি আমাৰ ৰাঙাপাৰা সমষ্টিৰ বালিপাৰা ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু নিজ গৰৈমাৰী মণ্ডল কংগ্ৰেছৰ সহযোগত আজি আমাৰ এটা বৃহত্তৰ যোগদান কাৰ্যসূচী হৈছে। আজি আপকে আদি কৰি বিভিন্ন দলৰ সামাজিক ব্যক্তিয়ে যোগদান কৰিছে। গতিকে আজি আমি তেখেতসকলক আমি জিলা কংগ্ৰেছৰ তৰফৰ পৰা আদৰণি জনাইছোঁ। আশা ৰাখিছোঁ এই যিসকল ব্যক্তি আজি কংগ্ৰেছ দলৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ দলৰ নীতি আদৰ্শ সন্মান জনাই তেখেতসকলে আমাৰ দললৈ আহিছে, আমি তেখেতক স্বাগতম জনাইছোঁ। আৰু ভৱিষ্যতৰ দিনত তেখেতসকলৰ সহযোগত আমাৰ এই সমষ্টিটো ৰাঙাপাৰা সমষ্টিত আমাৰ কংগ্ৰেছৰ ভেটি শক্তিশালী হ'ব আৰু ৰাঙাপাৰা সমষ্টি শক্তিশালী হ'লে অসম শক্তিশালী হ'ব। কিন্তু ইয়াত দেখিলোঁ যে অলপ কিছুদিন আগতে মন্ত্ৰীগৰাকী আমাৰ গাৰ্জেন মিনিষ্টাৰে কৈ গৈছে যে বিজেপিৰ সদস্য ভৰ্তি লাখ লাখ হৈছে। কিন্তু বিজেপিৰ সদস্য ভৰ্তি আমি আপোনালোকে চাব যে বিজেপিৰ সদস্য ভৰ্তি কৰিবলৈ এতিয়া ক'ৰবাত দোকান দিবলগীয়া হৈছে, ক'ৰবাত টেবুল পাতি বহিছে, ক'ৰবাত যদি ফুটবল খেল হৈছে তাতো গৈ টেবুল পাতি বহিছে। আৰু গোটবিলাকৰ যিসমূহ আছে এই গোটবিলাকৰ মেম্বাৰবিলাকক এতিয়া কি কৰিছে যে আধাৰ কাৰ্ড তেওঁলোকৰ যিগৰাকী লিডাৰ থাকে আধাৰ কাৰ্ড বিচাৰিছে, কাৰোবাৰ পান কাৰ্ড বিচাৰিছে। সেই আধাৰ কাৰ্ড পান কাৰ্ড কিয় বুলি সুধিলে কয় যে নহয় আমাক কিবা এটা কামৰ কাৰণে লাগে, আৰু তেওঁলোকক আনি পেলাই মেম্বাৰশ্বিপ কৰিছে, কৰি পেলাই তেওঁলোকক পিছত কৈছে আপোনালোক আমাৰ বিজেপিৰ সদস্য কৰা হ'ল, আৰু যদি আপোনালোকে বিজেপিৰ সদস্য নহয় তেতিয়াহ'লে আপোনালোক গোটৰ পৰা উলিয়াই দিয়া হ'ব। গতিকে এনেধৰণে ভয় ভাবুকেও তেওঁলোকে আজি মেম্বাৰশ্বিপ কৰিবলগীয়া হৈছে। গতিকে আজি বিজেপিৰ অৱস্থাটো সেইটো হৈছে।